Ayus. কিয় এইটো হৈছে আমাৰ অসমীয়া প্ৰতিটো হয় জয় সুবিন্দা জয় সুবিন্দা জয় সুবিন্দা জয় সুবিন্দা সুবিন্দা লংলা জয় সুবিন্দা জয় সুবিন্দা স্টুডেন্টস ইউনিয়ন জিন্দাবাদ স্টুডেন্টস ইউনিয়ন জিন্দাবাদ জয় সুবিন্দা 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 জয় অসম জয় অসম জয় অসম জয় অসম স্টুডেন্ট জিন্দাবাদ স্টুডেন্ট ইউনিয়ন জিন্দাবাদ রুমালত কাহিনী রুমালত জীবনী রুমালৰ মুনিয়া রুমালৰ সুবনী রুমাল 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 এখন ৰঙা রুমাল আজি এটা রুমাল ইমান দেৰি নে জলদি আমাৰ তাতে ৰৈছো Morning assembly for our favorite singer, our legendary singer Jubin Garg. We had a condolence. 2 minutes के लिए हमने condolence किया और मैंने खुद दिया जलाया. वाइस प्रिंसिपल सर ने दिया जलाया. Okay, जैसे ही फिर हमको information मिला, हमने एग्जाम कैंसिल कर दिया. This is the thing. Okay, no one conveyed it to me. Even the head boy, you have given the message to the vice principal. Huh, head boy? Yeah. 15, you can check. जैसे ही मुझे मैसेज मिला, then that is not me. No. যেটো জন্মোৎসৱ সেইটো আমাৰ তিনটা ৰেফাৰেন্স হলিডে আমি তিনটাহে ল'ব পাৰোঁ একৰ্ডিং টু দ্য আমাৰ একাডেমিক কেলেণ্ডাৰৰ মতে সেইকাৰণে আমি এটা বিশ্বকৰ্মা পূজাত লওঁ আৰু এটা আমি লওঁ মিলাদ এটা ঈদত লৈছিলোঁ আমি এটা আৰু এটা প্ৰতিটো চিবিএছই কোন বন্ধ আছে শংকৰদেৱৰ আমি আমি কোনো আমি ভিতৰ ফালে যাব নাপায় আমাৰ গুৰুজনে কিন্তু ভগৱান নজনা মই শংকৰ ঠিক আছে মানে এতিয়া মই যেতিয়া এইটো ছুটি দিব লাগে মই আগতে আমাৰ অফিচে এতিয়া শ্বিলঙত খবৰ কৰি গৈছে এতিয়া মই ডিচিশ্যনটো মই ইণ্ডিপেণ্ডেণ্টলি ল'ব নোৱাৰোঁ মই কেইবাজনকো সুধিব লাগিব এইটো প্ৰব্লেম আপোনালোকে আমি প্ৰিন্সিপাল খালি আমাক বহাই থৈছে কিন্তু ডিচিশ্যন আমাৰ আৰ্মি অফিচে গম পাইছে সেইকাৰণে মই সিহঁতৰ পাৰ্মিশ্যন লৈছোঁ লগে লগে এতিয়া এহেঁতি যিও হয় এহেঁতি আমাৰ ষ্টুডেণ্ট এহেঁতি মোৰ নিজৰ ল'ৰাখিনি এহেঁতি আগতেও বহুত
Exams will be postponed. Exams will be postponed. Joy Akho. Joy Zubina. Amar niya lucky boy. Amar niya lucky boy. Ami ha namalo. Ami ha namalo. Joy Zubina. পৰীক্ষাখিনি চলাই থকা হৈছিলে কেলে আমাৰ লেক অফ ইনফৰমেশ্যন আমি একচুৱেলি ইনফৰমেশ্যন পোৱা নাছিলোঁ আমাৰ চিষ্টাৰ স্কুল কোনকেইখন হয় আৰ্মি স্কুল আৰু এফঅ' স্কুল আমি তেহেঁতক কনফাৰ্ম কৰিলোঁ এহেঁতি কৈছে এক্সাম কণ্ডাক্ট কৰিছে তাকো সেইটো কালি নিউজ আছিলে কালি গম পাইছিলোঁ আৰু ৰাতিপুৱা এইটো কেঞ্চেল হ'ব বুলি আজি মই ৰাতিপুৱা 6:15 গম পাইছোঁ আৰু সেইকাৰণে আমি লগে লগে মই মেনেজমেণ্টক ইনফৰ্ম কৰিলোঁ আমাৰ অফিচাৰ ইনচাৰ্জ তেওঁ আকৌ লেখাপানীত সুধিছে আমাৰ যিজন চেয়াৰমেন থাকে তেওঁৰ পৰা পাৰ্মিশ্যন লৈহে মই এতিয়া ছুটি ডিক্লেয়াৰ কৰিছোঁ বন্ধটো আমাৰ এটা বন্ধ লিষ্ট মতে হয় হলিডে লিষ্ট এখন থাকে আমাৰ সেই হলিডে লিষ্টখন আমাৰ মেনেজমেণ্টে এপ্ৰুভ কৰি দিয়ে সেইখনৰ মতেহে আমি বন্ধ দিব পাৰোঁ সেই শংকৰ উৎসৱৰ কাৰণে কৈছে সেয়া তেতিয়া আমাৰ 3 দিন হলিডে থাকে আমাৰ ৰেষ্ট্ৰিক্টেড আৰু সেইটো কাৰণে এটা আমি বিশ্বকৰ্মা পূজা দিছোঁ তেনেকৈ 3টা হলিডে আমাৰ মাৰ্ক কৰি থোৱা আছে এইকেইটা আমি দিব পাৰোঁ আমি বাতিল কৰিছোঁ আৰু আমি এতিয়া যেতিয়া আমাৰ স্কুল আমাৰ মানডে পৰা স্কুল বন্ধ হ'ব সেইকাৰণে আমি এই এক্সামটো আমি 7 তাৰিখে ল'ম এই ইনফৰমেশ্যনটো পাৰ্চনেলি চাগে মই চোৱা নাছিলোঁ মই কণ্টিনিউছলি আজি ৰাতিপুৱা 5টাৰ পৰা নিউজ চাই আছোঁ অ'কে তাৰপিছত কেলে মই এজ এ প্ৰিন্সিপাল মই স্কুললৈ আহিব লাগিব আৰু মই এই পাৰ্মিশ্যনটো আমাৰ মেনেজমেণ্টৰ পৰা ল'ব লাগিব যেনেকৈ আমি গম পালোঁ তেতিয়ালৈকে আমাৰ এছেম্বলি ষ্টাৰ্ট হৈ গ'ল আমাৰ স্কুল সোনকালে ষ্টাৰ্ট হয় এছেম্বলি ষ্টাৰ্ট হৈ গ'ল আৰু যেনেকৈ আমি কিন্তু এছেম্বলিত আমি পূৰা আমি নিয়মমতে চাকি জ্বলাইছোঁ আমি কণ্ডলেঞ্চ কৰিছোঁ 2 মিনিটছৰ কণ্ডলেঞ্চ চবেই আমি চাইলেঞ্চ মেইনটেইন কৰিছোঁ তাৰপিছত মই OICক ইমিডিয়েটলি ফোন কৰি সুধিছোঁ কি ছাৰ এনেকুৱা হৈছে আমি কি কৰিব লাগিব তেতিয়া তেওঁ ক'লে কি যদি এনেকুৱা হয় আমি মই ওপৰত পাৰ্মিশ্যন লৈ আপোনাক জনাই আছোঁ সেই কথাতে আমি তাৰপিছত ল'ৰা ছোৱালীবিলাকক আমি তাতে মই এনাউন্সমেণ্ট কৰি এক্সাম ষ্টপ কৰাই দিলোঁ এক্সাম ষ্টপ কৰাই আমি ক'লোঁ এতিয়া স্কুল বন্ধ হ'ব যিখিনি পেৰেণ্টছৰ লগত যায় তেওঁলোকক ক'বলৈ কৈছোঁ বাকীখিনিক আমি পঠিয়াই দিওঁ যায় আমি সোধাল এভৰি থাৰ্ছডে এটি যায় জাতীয় সংগীত আপনি পেৰেণ্টক সোধক আপুনি থাৰ্ছডে আমি জাতীয় সংগীত গায় ন জাতীয় সংগীতটো আমি থাৰ্ছডে গায় কোনে কৈছে আমাৰ টিচাৰ্ছ আছে আপোনাৰ পেৰেণ্টছ আছে জানো অসমবাসী গম পাই যে যোৱাকালি আমাৰ হাৰ্টথ্ৰব লেট জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছে তো সেইবাবে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াই কালি এটা অৰ্ডাৰ দিছিলে যে সকলো শিক্ষানুষ্ঠান আৰু লগতে যিখিনি হাফ ইয়াৰলি এক্সামিনেশ্যন সেইখিনি পষ্টপন কৰা হৈছে কিন্তু আমাৰ ইনষ্টিটিউশ্যন আছাম ৰাইফলছ পাব্লিক স্কুলে সেইটো ইনিচিয়েটিভ লোৱা নাই যিহেতু অসমৰ সকলো স্কুল বন্ধ দিছে কিন্তু আমাৰ একো মেছেজ অহা নাই গ্ৰুপত মেছেজ অহা নাই যে পৰীক্ষা পষ্টপন হ'ব লাগে তো আমি এজন অসমীয়া হৈ এজন নৱপ্ৰজন্ম হৈ আমি আজি উঠি আহিছোঁ যিহেতু আমি জানো যে জুবিন গাৰ্গ আমাৰ কাৰণে কি আছিলে আমাৰ মাজত সদায় থাকিব তো আৰু লগতে মই এটা কথা ক'ম যে আমাৰ স্কুলত মই এজ এ হেড বয় আমাৰ আছাম ৰাইফলছ পাব্লিক স্কুলত মই মোৰ আপোনাৰ দেশটো আনিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু যিহেতু ভাল ৰেছপন্স নাপালোঁ মই সেইকাৰণে মই ক'ম যে আমি অসমীয়াত থাকোঁ অসমৰ মাটিত জীয়াই আছোঁ তো এজ এ অসমীয়া আমি সদায় অসমীয়াৰ জাতি ৰীতি নীতি আমি সদায় আগবঢ়াই নিব লাগিব সেইটো কাৰণে ক'ম যে আমি সদায় অসমীয়া হৈ থাকিম অসমীয়া হৈ জীয়াই থাকিম জয় আই অসম আজি হেড বয় যেতিয়া উঠিছিলে হেড বয়ৰ কাৰণে তেতিয়া ৰিকুৱেষ্ট কৰিছে যে এভৰি থাৰ্ছডে আমাৰ ইয়াত মোৰ আপোনালোকে গোৱাব কিন্তু আজিলৈকে এইটো কৰা নাই তেতিয়াৰ পৰা এতিয়ালৈকেতো মইতো শুনা নাই আৰু মোৰ 11 বছৰ হ'ল মই মেক্স 3বাৰ বা 4বাৰ মই শুনি পাইছোঁ কৰিলেও অফিচিয়েলকে বস্তুটো হোৱা নাই হাউচ আছে 4টা হাউচ তো 4টা হাউচে যদি আমাৰ নিজৰ ইচ্ছা হয় তেতিয়া কৰিবলৈ পাৰি কিন্তু অফিচিয়েলকে এজ এ স্কুল আছাম পাব্লিক স্কুলৰ পৰা অফিচিয়েলকে এইটো বস্তু ইছ্যু হোৱা নাই
সেইটোৱে কম মানে বেলেগ বেলেগ উইকত বেলেগ বেলেগ হাউচ যেনিবা এইট হাউচ নেক্সট উইক গান্ধী হাউচ তেনেকে হাউচে কৰিলেহে কৰা মানে যদি নকৰে তেতিয়া একো আপত্তি নধৰে মানে আৰু অমু অপৰাধৰ পিছত আমি এছেম্বলিটো সামৰণি আনিব লাগে কিন্তু অমু অপৰাধৰ পিছত আমাৰ নেশ্যনেল এন্থেমটো গোৱা হয় যিহেতু এইটো এটা অপমান কৰাৰ নিচিনা হয় চ' সেইটো আমি নামানো মানে এটলিষ্ট উইকত বৃহস্পতিবাৰটো ষ্টেট এন্থেমটোৰ কাৰণে ৰাখিব লাগে আৰু ইলেকশ্যন জিকাৰ 2 সপ্তাহমান কৰাইছিলে মানে দুবাৰ তাৰপিছৰ পৰা নাই তাৰপিছত যদি মানে কৈছিলে প্ৰিন্সিপালক প্ৰিন্সিপালে কৈছিলে খালি বস্তুটো কি অফিচিয়েলকে নহয় যদি হাউচে কৰিব পাৰে তেতিয়া আপোনালোকে কৰিব পাৰে কৰিলে কৰিব নকৰিলে নাই আপত্তি নধৰে যোনটো বস্তু হয়তো অফিচিয়েলকে কৰি দিব লাগে অফিচিয়েলকে কৰি দিয়াটো মানে বহুত দৰকাৰী হয় যিহেতু আমাৰ এইটো স্কুলৰ নামতে আমাৰ অসম আছে আৰু যিহেতু আমাৰ গুৰুজনা শংকৰদেৱ বা মাধৱদেৱৰ তিথিৰ দিনা বন্ধ নাপাওঁ আমি নাই এতিয়া সৰস্বতী পূজা আমি বন্ধ নাপাওঁ যদি আমি স্কুল নাযাওঁ সৰস্বতী পূজা দিনা সেইদিনা আকৌ মাইনাছ কৰিম মাৰ্কছ কমাই দিয়ে প্ৰতিটো ছাবজেক্টত 2 মাৰ্ক কমাই দিয়ে যিহেতু কালিৰ পৰা আমি লাগি আছিলো আমি ৰাতি 2টালৈকে হোৱা নাই আমি পাতি আছো কিবা এটা কৰিব লাগিব কাৰণ এটা আমি সবেই জানো যে জুবিন গাৰ্গ আমাৰ কাৰণে কিমান এজন ডাঙৰ লেজেণ্ডাৰী হিচাপে আমি নিজকে আমি গান দি হৈ গ'ল 40টা গান লিখি থৈ গ'ল আমাৰ কাৰণে তেওঁ সদায় আমাৰ অন্তৰত জীয়াই থাকিব সেইটো বাবে আমি আজি আমাৰ প্ৰতিবাদত নামিবলগীয়া হ'ল কাৰণ আমাৰ স্কুলত আমাৰ বন্ধ দিয়া নাছিল চ' আমি নিশ্চয় ভাবো যে আমাৰ আজি বৃহৎ জয় হৈছে আৰু ধন্যবাদ জনাইছো আমাৰ পেৰেণ্টছসকলক আৰু ভেন ড্ৰাইভাৰসকলক সকলোৱে লাগি সহযোগ আমাক জয় কৰালে